2024 বৰ্ষৰ 25 এপ্ৰিলৰ নিয়মীয়া বাৰ্তাৰ সম্পাদকীয় পৃষ্ঠাত সম্পাদকলৈ লিখা এখন চিঠি প্ৰকাশ হৈছিল। চিঠিখন লিখিছিলে বিশ্বনাথ চাৰিআলিৰ দিলীপ কুমাৰ ভট্টাচাৰ্যই। তেখেতে লিখিছিল, আজি কিছুদিনৰ পৰা এটা কথা লক্ষ্য কৰিছোঁ যে অসমীয়া ভাষাত প্ৰকাশিত দুখনমান কাকতে সোণোৱাল শব্দটো সোণোৱাল ৰূপে ছপাবলৈ লৈছে। আমি জনাত হেমকোষ আৰু আধুনিক অসমীয়া শব্দকোষত উপাধিসূচক শব্দটো সোণোৱাল বুলিয়েই উল্লেখ আছে। আধুনিক অসমীয়া শব্দকোষত শব্দটোৰ অৰ্থ দিছে এনেদৰে: আহোম ৰজাৰ দিনত নৈৰ বালি ধুই সোণ উলিওৱা এজাতি কছাৰী মানুহ। হেমকোষতো তদ্ৰূপ অৰ্থই উল্লেখ আছে। সাংস্কৃতিকভাৱে জনগোষ্ঠীটো অতি চহকী। অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ জনগোষ্ঠীটোৰ উল্লেখনীয় অৱদান আছে। এই জনগোষ্ঠীটোৰ ঐতিহাসিক পৰিচয় বহনকাৰী উপাধি সোণোৱালৰ ঠাইত কাকতকেইখনে কিয় সোণোৱাল কৰিছে সেই কথা বুজাত আমাৰ অসুবিধা হৈছে। ইয়াৰ উত্তৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালে কাকতলৈ লিখিছিল, সোণোৱাল শব্দটো আধুনিক শব্দ নহয়, কাৰণ আধুনিক অসমীয়া ভাষাৰ বয়স অতি কম। অসমীয়া ভাষা সৃষ্টিৰ আগতেই এই শব্দটোৱে গঢ় লৈছিল। তিব্বতবৰ্মী মংগোলীয় ভাষাগোষ্ঠীৰ এটা ৰূপতাত্ত্বিক সোণোৱাৰ সোণোৱাল, সোণোৱাল জকমকাই থকা বা উজলি থকা ৰূপত গঢ় লোৱা শব্দ বিশেষ। আগৰ কালত ভাষাত একে ধ্বনিৰ দ্বিতীয় ধ্বনি, দ্বিতীয় চ, মূৰ্ধন্য ন আদি নাছিল। সেইবাবেই সোণ কমোৱা বাবে সোণোৱাল হোৱা নাই। সোণোৱালসকলে কেৱল সোণেই নহয়, লোণ, তাম, ৰূপ আৰু লোৰ আকৰ পৰ্যন্ত কমাইছিল। তদুপৰি পৰৱৰ্তী সময়ত অন্যান্য জনগোষ্ঠীৰ লোকেও সোণ কমাইছিল। ই এক উমৈহতীয়া বৃত্তি, কেৱল এটা জনগোষ্ঠীৰ বৃত্তি নহয়। সোণ যদি এটা বিশেষ গোষ্ঠীৰ আহৰিত সম্পদ হোৱা হ'লে অন্যবোৰ জনগোষ্ঠীৰ লোকৰ কোনো এক্তিয়াৰ নাথাকিলেহেঁতেন। এতিয়াও যিসকল সোণোৱাল লোকে আমাৰ উপাধিটো সোণোৱাল লিখি আহিছে, তেখেতসকললৈ আমাৰ বিনম্ৰ অনুৰোধ, এই শব্দটো সোণোৱাল কৰক। হয়, আমিও আগৰে পৰাই সোণোৱাল লিখি আহিছোঁ। আপুনিও লিখক, যদিহে লিখা নাই।